চিংফু ইক'লজ মাঘেৰিটা কেটেটঙৰ সেউজীয়া পৰিৱেশৰ মাজত থকা এখন খুবেই ডাঙৰ লজ হয়। যোৱাকালি আমাৰ দাদাৰ বাৰ্থডে আছিলে বুলি অলপমান ওলাই গৈছিলোঁ আৰু ইয়াৰ পৰিৱেশটো চাওক, ইমানেই ধুনীয়া। চাংঘৰৰ ওপৰলৈ উঠি গ'লোঁ। দুটা ডাঙৰ চাংঘৰ আছে। ওপৰৰ পৰা পৰিৱেশটো উপভোগ কৰি খুবেই ভাল লাগে। ভিতৰৰ পৰিৱেশটো চাওকচোন, ইমানেই ধুনীয়া, ফুল্লি ট্ৰেডিশ্যনেল হয়। আমি দুপৰীয়া খানাটো অৰ্ডাৰ দি ল'লোঁ আৰু ইয়ালৈ যদি আপোনালোকে আহে তেন্তে 11:30 পৰা সন্ধিয়া 4টালৈকেহে খোলা থাকে। ইয়াতে অৰিজিনেল চাহপাত পোৱা যায়, আপোনালোকে ঘৰলৈ কিনি আনিব পাৰিব। আৰু এইফালে খুব ধুনীয়াকৈ সজাই ৰাখিছে অৰিজিনেল হৰিণা পহু, লাও খোলা আৰু শিং। আমাৰ খানাৰ অৰ্ডাৰটো দিয়া হৈ গ'ল। এইফালে দাদাই কেক কাটিবলৈ ষ্টাৰ্ট কৰি দিলে আৰু সৰুজনীয়ে কেক দাদাক কাটিবলৈ নাই দিয়া, নিজে কাটি খাবলৈ ধৰিছে। চিংফুসকলৰ ট্ৰেডিশ্যনেল কিছুমান বস্তু খুব ধুনীয়াকৈ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। আৰু আনফালে আমাৰ খানা আহি গ'ল, খুব ধুনীয়াকৈ খাই ল'লোঁ। আপোনালোকে যদি ট্ৰেডিশ্যনেল চিংফু খানা খাব বিচাৰে তেন্তে ইয়ালৈ আহিব, খুবেই ভাল পাব। আৰু আনফালে আমি বহুদিনৰ পাছত ডিগবৈ পাৰ্কতো সোমাই ঘৰলৈ উভতি আহিলোঁ। ধন্যবাদ।